প্ৰতিশোধৰ অগ্নিয়ে কেনেকৈ আনৰ লগতে নিজকো জ্বলাই ভস্ম কৰে। আজি কাহিনী মহাভাৰতৰ। ধৃতৰাষ্ট্ৰৰ কাৰাগাৰত যেতিয়া শকুনিৰ পৰিয়ালৰ পিতা আদি কৰি পৰিয়ালৰ চব মৃত্যুবৰণ কৰিলে, শকুনিৰ পিতা সুবল মৃত্যুবৰণ কৰাৰ আগমুহূৰ্তত শকুনিক কৈ গৈছিলে যে তই ইয়াৰ প্ৰতিশোধ ল'ব লাগিব, তই তোৰ সমস্ত পৰিয়ালৰ মৃত্যুৰ প্ৰতিশোধ ল'ব লাগিব, তই কৌৰৱক ধ্বংস কৰিব লাগিব। যেতিয়াই শকুনি কৌৰৱৰ কাৰাগাৰৰ পৰা মুক্ত হৈ আহিলে, সেয়া গান্ধাৰৰ যুৱৰাজ নাছিল, সেয়া আছিল কৌৰৱৰ কাল। হয়, কৌৰৱৰ কাল। শকুনি কৌৰৱৰ মামা হৈ জীয়াই আছিলে। শকুনিৰ অস্ত্ৰ আছিলে বিশ্বাস, আৰু সেই বিশ্বাসেৰে শকুনিয়ে কৌৰৱক ধ্বংস কৰিলে। শকুনিয়ে সদায় দুৰ্যোধনৰ উচাই থাকিলে, দুৰ্যোধনৰ মগজুত বিষ ঢালি থাকিলে। শকুনিৰ পাখা খেলি কৌৰৱ পাণ্ডৱৰ সমস্ত কাঢ়ি আনিলে, আনকি দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰোৱালে। মহাভাৰতৰ নিচিনা মহাবিনাশকাৰী যুদ্ধ কৰোৱাই কৌৰৱ কুল ধ্বংস কৰোৱালে। ইয়াৰ পৰা কি বুজিব পাৰি? ইয়াৰ পৰা এইটোৱে বুজিব পাৰি যে শকুনি জয় হ'ল, তাৰ মাকচত, তাৰ যি সিদ্ধান্ত সি সফল হ'ল। কিন্তু শকুনি সদায় সকলোৰে প্ৰিয় পাত্ৰ হৈ থাকিলে জানো? শকুনিক আমি মহাখলনায়ক বুলিহে জানো। ছল কপট যিমান নাম আছে চব প্ৰথমতে শকুনিৰ নামে আহে। শকুনিয়ে তাৰ প্ৰতিজ্ঞা পূৰণ কৰিলে, কিন্তু শকুনি শান্তিৰে জীয়াই থাকিব নোৱাৰিলে, কাৰণ প্ৰতিশোধৰ অগ্নিয়ে সেই অগ্নিতে সি ভস্ম হ'ল। এটা কথা মনত ৰাখিব, প্ৰতিশোধৰ ৰাস্তাত যোৱাৰ আগত দুটা কবৰ খানি ল'ব, এটা শত্ৰুৰ আৰু এটা নিজৰ কাৰণে। সেই কবৰত আপুনি যোৱাটো নিশ্চিত। সেইকাৰণে আপুনি যদি কাৰোবাৰ পুৰণি খং মনতে পুহি ৰাখিছে, সেই খং পাহৰি যাওক, মাফ কৰি যাওক, ক্ষমা কৰি দিয়ক। নহ'লে শকুনিৰ নিচিনাকৈ যদি মনত প্ৰতিশোধ পুহি ৰাখিছে, তেতিয়া আনৰ লগতে নিজৰো ধ্বংস হোৱা নিশ্চিত।